গ্যাসিয়াস স্টেট ঠিক আছে তো গ্যাসিয়াস স্টেটত কি থাকে আমি জানো যে গ্যাসিয়াস স্টেটৰ মলিকিউলছবোৰ কি থাকে বা পাৰ্টিকলছবোৰ কি থাকে they are far apart ঠিক আছে as compared to liquids and solids ইমান দূৰত থাকে কি এটা আৰু এটাৰ পৰা কি হয় তাৰ ফোর্স অফ অ্যাট্রাকশনটো বহুত কমি যায় দ্যাট মিন্স আমি কি ক'ব পাৰো গ্যাসিয়াস স্টেটত কি হয় interparticle by intermolecular force is the highest and space is the highest and force is the lowest no হয় স্যার গ্যাসিয়াস স্টেটত কি থাকে intermolecular space highest and intermolecular force lowest. ঠিক আছে so among the three states এই দুটা property কাম করে ঠিক আছে so general properties of gases the general properties of কি থাকে talk about the general properties আমাৰ এনেকা কেতিয়াবা চাইছা পিষ্টনত কি কৰা গেছখন তুমি কম্প্ৰেছ কৰিব পাৰা মানে এইখনতো চাইছা তোমাৰ চিৰিজ থাকে চ' এইখনত তুমি যদি এটা মানে আগৰ যোনটো অপেনিং থাকে য'ত যোনপিনেদি মিডল সোমায় সেইটো যদি তুমি ব্লক কৰি দিয়া কি হ'ব এয়াৰ উইল গেট ট্ৰেপড ইনসাইড হা আৰু তুমি পিষ্টনখন কি কৰে তুমি যদি প্ৰেছ কৰি থাকা কি হ'ব এটা পইণ্টৰ পিছত তুমি প্ৰেছ কৰিব নোৱাৰিব and if you apply further pressure two things can happen either this plastic thing can break body of the piston may break মানে এই সিরিঞ্জৰ বডিটো ব্ৰেক হৈ যাব পাৰে আদাৰৱাইজ যদি পিষ্টনৰ বডিখনৰ প্লাষ্টিক বিৰাট ষ্ট্ৰং হয় ভাল কোৱালিটি হাৰ্ড কোৱালিটি থাকে তেতিয়া কি হ'ব the gas inside this portion will be converted to a liquid গম পাইছা হয় স্যার why is that liquid to কেলে হ'ব because it is subject to high amount of pressure তুমি এটা লিকুইডক যদি হাই এমাউন্ট অফ প্রেসার মানে হেৰি কৰা সাবজেক্ট কৰা তেতিয়া কি হ'ব the molecules will come together মানে come closer together ঠিক আছে যেতিয়া ক্লোজাৰ আহি যাব তেতিয়া কি হ'ব they will enter the intermolecular space range থাকে every state এটা range থাকে so এই লিকুইডৰ ৰেঞ্জত সোমাই যাব হয় না এই গ্যাপটো কি হৈ যাব লিকুইড ৰেঞ্জত সোমাৰ লগে লগে কি হ'ব the state cannot further remain as gas ঠিক আছে তেতিয়া সেইটো কিহত কনভার্ট হৈ যাব লিকুইডত কনভার্ট হৈ যাব ধৰিব পাৰিছা টপিক ধৰিব পাৰিছা yes স্যার পাইছো so এইটো সেম টেকনিকতে যিমান তুমি CNG কোৱা তাৰপিছত LPG কোৱা these are all compressed gases ঠিক আছে আমি যোনটো LPG ইউজ কৰো এইটো সিলিন্ডাৰৰ ভিতৰত কি ফৰ্মত থাকে লিকুইড ফৰ্মত থাকে কিয় বিকজ যেতিয়া বটলিং কৰা হয় ৰিফিল কৰা হয় সিলিন্ডাৰত so that gas cooking gas is converted to its liquid form because of the high amount of pressure গম পাইছানে সিলিন্ডাৰৰ ভিতৰত ইমান প্ৰেছাৰ থাকে সেইকাৰণে সেইটো গেছিয়াছ ষ্টেটত থাকিব নোৱাৰে এইটো লিকুইড ষ্টেটত থাকে ওকে বাট যেতিয়া আমি গেছখন অন কৰোঁ যেতিয়া তোমাৰ
গেছৰ পাইপেদি তোমাৰ বাৰ্ণাৰলৈকে আহে তেতিয়া কি হয়? The pressure becomes normal. আৰু সেইটো নৰ্মাল প্ৰেছাৰত that gas can exist as gas only. হয় নে নহয়? ধৰিব পাৰিছা? স্যার। So ইয়াৰে পৰা আমি এটা বস্তু গম পাইছো যে যোনটো বস্তু আমি সেই লিকুইডছ আৰু সলিডছত দেখা পোৱা নাছিলো, that is high compressibility. তাৰমানে আমি যদি compressibility কথা কওঁ, I talk about the compressibility factor, then what I can say? I can say that gases are highly compressible. হয় নে নহয়? হয় স্যার। Why? Why is the reason? What is the reason behind this? Because gases have the highest amount of intermolecular space, আৰু যিমান বেছি স্পেচ থাকিব ইমান তুমি কাষত আনিব পাৰিবা, হয় নহয়? লিকুইড আৰু সলিড কি অলৰেডি কাষত থাকে, সেইকাৰণে বেছি কম্প্ৰেছ কৰিব নোৱাৰি। বুজিব পাৰি আছা? স্যার। So example যদি দিয়ে যে why are gases highly compressible, এইটো reason হ'ব। Since gases have a large amount of intermolecular space between the molecules or the particles of the gases matter, that is why they can be brought closer to the particles more and more. হয় না? তো যিমান বেছি তুমি পাৰিবা ইমানে বেছি কম্প্ৰেছ কৰা হয়। কম্প্ৰেছ কৰা মানে বেলেগ একো নহয়, প্ৰেছাৰ দি ইউজ কৰি কাষত আন মলিকিউলছ, এইটোৱে কম্প্ৰেছন বুলি কয়। ধৰিব পাৰিছা? হয় স্যার। So, স্যার আপোনাৰ ভইচটো মোৰ ভালকে স্যাৰ ক্লিয়াৰকে অহা নাই স্যাৰ। ইয়াতেতো আহিব লাগিছিলে। ৰ'বা। এতিয়া আহিছে? স্যার এতিয়া আহিছে। So, তোমাৰ নেক্সট আছিলে তোমাৰ সেই শ্বেপ এণ্ড ভলিউমটো আছে, এইটো লিখা হোৱা নাই। So this is number 2. What is shape and volume? Shape and volume কি হ'ব? Shape আৰু volume. Gases doesn't have a definite shape and a definite volume. Yes. Gases, since gases are fluids, that is why they do not have shape. হয় না? Similar to হয় liquids, স্যার। but লিকুইডৰ কি থাকে? লিকুইডৰ এটা ফিক্সড ভলিউম থাকে, মানে এনেকা নহয় লিকুইড এক্সপান্ড কৰি আছে। Under normal conditions, liquids do not expand. ঠিক আছে? But gases কি হয়? Gases are constantly expand হৈ থাকে. So that is why they do not even have a fixed volume. Volume হোৱাৰ কাৰণে কি লাগিব? তোমাৰ amount of space need that is occupied must remain constant or fixed. কিন্তু a given amount of gas will always expand. তুমি যদি গ্যাসখন এৰি দিয়া, এয়াৰত কি হ'ব? এই গ্যাসখন expand হৈ থাকিব, হয় না? It will keep on mixing and mixing with the air. Yes? Yes sir. So সেইকাৰণে কি হ'ব? ভলিউমটো কনষ্টেন্ট নাথাকে, which is not the case with liquids. Liquids কি থাকে? Liquids expand নহয়, liquids যিমান portion আছে সিমান portion occupy কৰে। So 1 liter of gas may occupy more amount of space, thus increasing its volume. But 1 liter of water will not occupy more than the space occupied by 1 liter of water. মানে বেলেগ 1 liter water যিমান space খাব, তোমাৰ হাতত যোনটো 1 liter বটলৰ পানী আছে সেইখনো 1 liter space অকুপাই কৰিব। গম পাইছা? স্যার। So gases do not have fixed volume. Okay. So gases are highly compressible. এইটো তো reason গম পাইছা। And coming to the third point. Third point to কি লিখাইছিলো? Fluidity. হয় না? Obviously fluidity হ'ব। Gases কি কৰে?
are fluids and can move freely and can flow freely from one place to another. Yes, sir. So this is the fluidity. That's number 4. Number 4 তোমার কি আছে? It is diffusion. Obviously diffusion ইয়াতেও হয়। কিয় ইয়াতে হয়? লিকুইডছত যদি হ'ব পাৰে গ্যাসেছতো হ'ব। Diffusion মানে intermixing. So gases can dissolve other solids. Not a simple example দিও, এয়ারত যেন ডাস্ট পার্টিকলস ফুড থাকে, এয়ার সলিড হয় না? হয় স্যার। তো এয়ারত তো ডাস্ট পার্টিকলস থাকে না, ধুলি সুলি উড়ি যাব পরে। So they can get mixed with they can move with the gas. Okay. Similarly liquids, water vapor, গম পোৱা না? water vapor তো actually gas হয়, but কেতিয়াবা তোমাৰ আমাৰ ময়েশ্চাৰ থাকে বা তোমাৰ লিকুইড কেতিয়াবা স্প্ৰে কৰিলে সেইটো মিক্স হৈ যাব পাৰে। আফটাৰ ৰেইন বা তেনেকুৱা টাইমত তোমাৰ কি হয়, লিকুইডছো তাতে তোমাৰ actual liquid water can float in the air. Okay. So gases or liquids or liquid droplets can also be diffused. Okay. In gases, and so that gases can dissolve other solids, liquids, and gases in it. Baisa? So gases also diffusion হয়। So এইটো আমি আৰু এটা বস্তু কৰিব পাৰোঁ যে rate of diffusion is the highest. ক'ব পাৰি? Yes, sir. পাৰি। Okay. So this is the diffusion aspect, diffusion property of gases. These are some of the properties of gases. Okay. So এইটোৱে কৈছে ইয়াতে যেতিয়া আমি তোমাৰ পাকঘৰত তোমাৰ খানা বনাই আছে তেতিয়া কি হয়, গোটেই ঘৰৰ স্মেলটো আহি যাব পাৰে হয় না? ধূপকাঠি জ্বলালে স্মেলটো আহি যাব পাৰে। What is the reason behind it? Because the particles of the food, the particles of the incense sticks, they can get mixed with the air, the particles of air, and spread from one place to another. ঠিক আছে? আৰু এটা বহুত সোনকালে হয়। ঠিক আছে? Because air travels faster than liquids. হয় না? হয় না? Oh, sir. Oh, sir. So that is why the smell of hot cooked food reaches us in seconds, because of the high amount of diffusion, the high diffusion capacity of gases. Okay? So this rate is higher than that of solids and liquids. Here, because they have a high speed, the particles of gases are very fast. They have high amount of kinetic energy, and there is a large space between them. Because so it will go. So gases have the property of diffusing very fast into other gases, as well as they also allow solids and liquids to get dissolved in. ঠিক আছে? So আৰু এটা বস্তু আছে যে particles of gases move at very high speeds. ঠিক আছে? সবতকে বেশি স্পিডত মুভ করে যায়, মানে ইমানে এনার্জি থাকে ইহঁতৰ। So আমি যদি কাইনেটিক এনার্জির কথা কওঁ, if I talk about the kinetic energy aspect, শুনিছা ন kinetic energy? Oh, sir. What is kinetic energy? Kinetic energy is the energy possessed by an object due to its motion. হয় না?
faster the movement, more is the kinetic energy. হয় না? kinetic energy হয় স্যার So আমি ইয়াতে এটা লিখিব পাৰো যে এইটো কওঁ যে we can say that ধৰিব পাৰিছে yes sir এইটো কি কৰো যে সলিডছৰ সবতকে কম থাকে স্পীড particles were they are very close to each other, that is why they cannot move freely and thus they have the least amount of kinetic energy. And liquids অলপকে average speed of move করে সেইকাৰণে liquids average kinetic energy থাকে of the three states, but gases কি থাকে extremely high amount of kinetic energy থাকে because এই kinetic energy কি কৰিব পাৰে তোমাৰ that kinetic energy helps the gaseous particles to maintain the intermolecular space, huge amount of intermolecular space between the particles. Okay, ধৰিব পাৰিছা sir এই দুটা লাইন ক্লিয়ার হয়েছে yes sir সো গ্যাসেসে কি করে গ্যাসেসে একটা বস্তু করব পারে গ্যাসেস exert a high amount of pressure on the container in which they are stored ঠিক আছে এটা কেলে হয় বিকজ এটা পার্টিকেল এটা zigzag motion বলি কয় বা ব্রাউনিয়ান মোশন বলি কয় তুমি যদি এটা সার্চ করো to search Brownian motion, Brownian movement of gases. To search Brownian movement of gases, যেটো কি হয় পার্টিকেলস ফোর কি কৰি থাকে মুভ কৰি থাকে ঠিক আছে মানে এটা পার্টিকেল এনেকা যায় এটা পার্টিকেল দে মানে দে কজ zigzag motion গম পাইছা না yes sir পাইছো সো যিমান টাইম যাব যিমান হিট এবজর্ব কৰিব পার্টিকেলস বোলে গ্যাসেস পার্টিকেলস বোলে তে যিমান হিট দিবা যিমান পার্টিকেলস বোৰ বেছি এক্সাইটেড স্টেট গুচি যাব এক্সাইটেড স্টেট গুচি গলে কি হ'ব সিহঁতৰ কাইনেটিক এনার্জিটো বাঢ়ি যাব and due to that increasing kinetic energy মানে এই হিট এনার্জিটো কাইনেটিক এনার্জিত কনভার্ট হৈ যায় সো সেই পার্টিকেলস বোৰ এবজর্ব কৰিলে কাইনেটিক এনার্জিটো আলটিমেটলি that kinetic energy makes the gaseous particles to move in random directions ঠিক আছে সো কেতিয়াবা এটা পার্টিকেল আৰু এটা পার্টিকেলক হিট কৰে তাৰপিছত আকৌ বেলেগ ডাইৰেকশ্যনত গুচি যায় কেতিয়াবা পার্টিকেলস বোৰে ওয়ালছক হিট কৰে হয় না ধৰিব পাৰিছানে যোনটো কণ্টেইনাৰত আছে এইটো কণ্টেইনাৰৰ বাউণ্ডাৰী ওয়াল কেইটাত কি কৰে এটা হাই এমাউন্ট অফ প্ৰেছাৰ এক্সাৰ্ট কৰে and what is the cause of this pressure cause of this pressure is because of the Brownian movement ধৰিব পাৰিছা sir so in gaseous state the particles move at randomly at high speed. Due to this random movement the particles hit each other and also the walls of the container. The pressure exerted by the gas is because of this force exerted by the gas particles per unit area on the containers of walls of the container. Yes. যোনটো কন্টেইনার রাখা ফলে আমরা বেলুনত তুমি ফিল কৰিছা বেলুনত কি ফিল কৰো আমি গ্যাস ফিল কৰো ন obviously একটা ভলির তুমি ওয়াটার বেলুন বনোৱা that is a separate case but in general বেলুনত কি ফিল কৰা হয় গ্যাস ফিল কৰা হয় না either normal air or helium gas তো তাতে কি হয় তুমি যদি চোৱা এই বেলুনখন ফুলি কেলে থাকে ফার্স্ট অফ অল গ্যাসৰ ভলিউমটোৰ কাৰণে হয় না নাই হয় sir
বেলুনখন ফুলি থাকে দুটা ৰিজনৰ কাৰণে এটা হ'ল গেছৰ ভলিউমটো আছে second reason is the particles exert pressure on the particles of the gas exert pressure on the balloon যোন surface হয় internal inside surface যোনটো সেইটো pressure exert কৰে সেইকাৰণে সদায় সেইটো কি কৰি থাকে ফুলি থাকে বুজিব পাৰিছা হয় স্যার this is the reason so ইমানখিনি মনত ৰাখিবা যে gas particles এ pressure exert কৰিব this is called the gaseous pressure লিকুইডৰো থাকে বাট ইমান নাথাকে কম থাকে লিকুইডৰ সো এইখিনি কোশ্চেন আনসার কৰিবা ট্রাই কৰিবা একদম ইজি হয় মই পঢ়াম ডেনসিটি কি হয় মই লাষ্টৰ দিনে দিম ডেফিনেশন লিখাম সো এতিয়া আমি চেঞ্জ অফ স্টেট অফ ম্যাটার হবে ঠিক আছে যে এটা স্টেটৰ পৰা আৰু এটা স্টেটত যেতিয়া চেঞ্জ হয় হয় না ম্যাটার ক্যান চেঞ্জ ইটস স্টেট বেসড অন ডিফারেন্ট ক্রাইটেরিয়া সো তেতিয়া কি হয় অ্যাকচুয়ালি ঠিক আছে তো আমি ফার্স্ট বেস্ট এক্সাম্পল এটো কি হয় water because water can exist in three different states so that is a physical change তাতে কিন্তু chemical change নহয় because water formula to iso to same liquid state to same gaseous state to same বুঝতে পারিছা হ্যাঁ স্যার so so কি হৈ আছে তোমাৰ ম্যাটাৰত যেতিয়া চেঞ্জ স্টেট চেঞ্জ হয় যেটা change of state of matter. So we take the example of water. Water is a good example because water can we can see the three states at the same time. আমি একেলগে চাব পাৰো ঠিক আছে so water can exist in the three states solid of কোনটো কি নাও কিখন নামেদি জানো আমি ice liquid state তো obviously water বুলিয়ে কয় gaseous state কি বুলি কয় water vapor ঠিক আছে so how does the state change happen so আমি ফার্স্ট চাব লাগিব যে how does the process happen so first of some state change হয় দুটা রিজনের কারণে so what is the cause of change of state so আমি লিখব পুরো factors causing change of state কি হয় দুটা ফ্যাক্টর স্যার টেম্পারেচার আৰু এলপিজিৰ এক্সাম্পলটো দিছিলো তাতে কি কি কৰিছিল আমি গ্যাসটো স্যার প্রেসার yes গ্যাসটো লিকুইডত কনভার্ট কৰিবলৈ প্ৰেছাৰ আছে so these are the two main important factors আমি মেইনলি টেম্পারেচাৰটোৰ ওপৰত ফোকাস কৰিম প্ৰেছাৰটো আছে প্ৰেছাৰটো আমি ইমান ডিটেইলত নাজানো এই চেপ্টাৰত মেইনলি তোমাৰ টেম্পারেচাৰৰ ওপৰত ফোকাস কৰিছা so ঠিক আছে তো আমি এইটো দেখতে লিখিম যে effect of temperature effect of temperature on state change change of state so temperature কেনেকৈ affect তো ইয়াতে দুটা ইমান এই তোমাৰ কনভাৰ্সন দিছে ইয়াতে কৈছে 150 গ্ৰাম অফ আইচ ল'ব কৈছে এটা ভিতৰত যেটা মানে কন্টেইনাৰটো আৰু তাতে ল্যাবৰেটৰি থাৰ্মোমিটাৰ ইউজ কৰোঁ ল্যাবৰেটৰি থাৰ্মোমিটাৰ কি কৰে ইট ক্যান মেজার টেম্পারেচার as low as -20 degrees Celsius and it can go up to 100 150 200 degrees Celsius লৈকে মেজার কৰিব পাৰে it's a long thermometer it uses alcohol দেখিছা কেতিয়াবা ব্লু কালাৰত থাকে স্যার দেখা নাই তোমালোকৰ ল্যাবত পোৱা নাই কাৰণে দেখা ল্যাবত so এইটো মানে আমাৰ নৰ্মাল থাৰ্মোমিটাৰ নহয় আমাৰ ক্লিনিক্যাল থাৰ্মোমিটাৰ ইজ সুটেড
is used only for measuring the body temperature of humans. Okay, এইটোৰ বাহিৰে বেলেগ কামত ইমান কাম নিদিয়ে আৰু বেলেগ কামত ইউজ কৰিবও নালাগে, ডেঞ্জাৰাছ হৈ যাব। চ' laboratory thermometer এটা লগাব কৈছে কেলে, so that you can see the change in temperature. Okay, so এতিয়া কৈছে আইচৰ কণ্টেক্টত ৰাখিব কৈছে এই থাৰ্মোমিটাৰৰ বাল্বখন, মানে সন্মুখন যোন থাকে বাল্বটো, তাতে এইটো লগাই ৰাখিব কৈছে আৰু এটা গ্লাছ ষ্টিৰাৰ ইউজ কৰিব কৈছে। গ্লাছ ষ্টিৰাৰ কি কৰে, গ্লাছ ষ্টিৰাৰ দি তুমি ঘূৰাব পাৰিবা, ঘূৰালে কি হ'ব, তোমাৰ ষ্টেট চেঞ্জটো সোনকালে ধৰিব পাৰিছা। স্যার। চ' এইটোক যদি আমি অলপ মানে চাই থাকো, থাৰ্মোমিটাৰত কি দেখাব, থাৰ্মোমিটাৰ ইনিচিয়েলি বাৰ্ণাৰটো জ্বলোৱাৰ আগত কি দেখাব, ইট উইল শ্ব এ নেগেটিভ ভ্যালু, হয় না? নেগেটিভ ভ্যালু কেলে দেখাব, বিকজ আইচৰ টেম্পাৰেচাৰ নেগেটিভত থাকে, হয়নে? হয় স্যার। So suppose -5, -6 degrees Celsius current reading. Once you start the burner, what you will see? You will see that the temperature is rising, but জিরোত গৈ ৰখি যাব, জিরোত গৈ ৰখি যাব, আৰু যেতিয়ালৈকে গোটেইখিনি বৰফ নগলে তেতিয়ালৈকে জিৰ'ই থাকে, গম পাইছানে? স্যার। এইটো কেলে হয় এইটো মই বুজাম, যাতে আমাৰ এটা বস্তু কয় এইটো লেটেণ্ট হিট অফ ফিউজন বুলি কয়, সেইটো কামত আহি যায়। মানে যোনটো এক্সট্ৰা হিট হয়, তুমি ভাবিব পাৰা যে আমি যেতিয়া পানী গৰম কৰোঁ তেতিয়া পানীৰ টেম্পাৰেচাৰটো কনষ্টেণ্টলি বাঢ়ি থাকে, হয় ন? ইয়াতে হ'ব লাগিছিলে বাৰ্ণাৰটো জ্বলালো, টেম্পাৰেচাৰখন -5, -4, -3, -1, মাইনাছ, তাৰপিছত 0, 1, 2, 3 এনেকৈ বাঢ়ি যাব লাগিছিল, বাঢ়া নাই কেলে? সেই এক্সট্ৰা হিটটো ক'ত গৈ আছে? সেইটো গৈ আছে এজ লেটেণ্ট হিট অফ ফিউজন, সেইটো আমি মই বুজাম। তো গম পাইছা কি হ'ব এইটো? Similarly, the second scenario is of the second state, মানে gas, liquid to gas conversion কাৰণে। তো ইয়াতে কি ইউজ কৰিছে, ৱাটাৰ ইউজ কৰিছে। ৱাটাৰৰ টেম্পাৰেচাৰ অবভিয়াছলি তোমাৰ নৰ্মাল থাকিব, যেনেকৈ 25, 26 থাকিব নৰ্মেল, বা 33 থাকিব ৰুম টেম্পাৰেচাৰ। সেইখন তুমি যদি বাৰ্ণাৰ জ্বলাই দিয়া কি হ'ব, লাহে লাহে টেম্পাৰেচাৰখন বাঢ়ি থাকিব till it reaches 100 ডিগ্ৰী। 100 ডিগ্ৰী পোৱাৰ পিছত কি হ'ব, 100 ডিগ্ৰী ৰখি যাব, গম পাইছানে? কিয় ৰখি যাব? লাহে লাহে তেতিয়া 100 ডিগ্ৰী পোৱাৰ লগে লগে কি হ'ব, ৱাটাৰখন ভেপৰত কনভাৰ্ট হোৱা ষ্টাৰ্ট হ'ব, মানে গেছেছ ষ্টেটত কনভাৰ্ট হোৱা ষ্টাৰ্ট হ'ব। But the temperature will not increase. Why? Because that extra temperature, the extra amount of heat that is provided by the burner, the flame of the burner, that will be used to convert the surface molecules to its vapor form. বুঝতে পারছো? এই কারণে টেম্পারেচারটা না বাড়ে, গ্যাস মানে লিকুইডখন কনভার্ট হওয়া স্টার্ট করবে। ওকে, Yes sir. তো এইটো সেই এক্সট্ৰা টেম্পারেচার, এই এক্সট্ৰা হিটটো যেন ইউজ হৈ আছে ফৰ ইভাপোৰেটিং দ্য water, that is called latent heat of vaporization. ঠিক আছে, শুনিছা ন নামখিনি? এইবোৰতো পঢ়াইছে চাগে। স্যার পঢ়াইছে স্কুলত। এতিয়া গম পাইছা latent heat of fusion আৰু latent heat of vaporization কাক কয়? বুজিব পাৰিছা না? ইয়াতে ডাউট আছে অলপ, বুজাম বাৰু, অলপ আইডিয়া হৈছে? স্যার হৈছে। মই যেতিয়া ডেফিনেশ্যন দি দেখাম তেতিয়া আৰু ভালকে বুজিব। চ' এইটো কেলে হয়, এইটো ষ্টেট চেঞ্জটো কেলে হয়, বিকজ যেতিয়া আমি টেম্পাৰেচাৰ ইনক্ৰিজ কৰোঁ, সলিডৰ এক্সাম্পল, সলিড মানে আইচৰ এক্সাম্পল কি হ'ব, আইচৰ ভিতৰত যি ৱাটাৰ মলিকিউলছবোৰ আছে সেইটো কি হ'ব, দে উইল এবজৰ্ব দ্য হিট, and upon absorption of heat is nothing but a form of energy. আর আমি জানো কি এই এনার্জি এটা ফর্মৰ পৰা আৰু এটা ফৰ্মত কনভাৰ্ট হ'ব পাৰে, হয় না? হয় স্যার। যেনেকৈ আমি ফেনখন চলি আছে এতিয়া ঘৰত, এতিয়া ফেনখন আল্টিমেটলি কি হৈছে, মেকানিকেল এনাৰ্জি, হয় না? মুভমেণ্ট হৈ আছে ন, মেকানিকেল এনাৰ্জি হয়, হয়নে? হয় স্যার। তো এইটো কেনেকৈ আহি আছে, that is ultimately getting converted from electrical energy. সেই ইলেক্ট্ৰনছবোৰ মুভ কৰি আছে, সেইটো এনাৰ্জিৰ পৰা ফেনখন মুভ মেকানিকেল এনাৰ্জি পাই আছে। এতিয়া ইলেক্ট্ৰনছবোৰ যে মুভ কৰিছে সেই ইলেক্ট্ৰিচিটি বা ইলেক্ট্ৰিকেল এনাৰ্জি ক'ৰ পৰা আহি আছে, that is obtained from thermal energy.
মেইনলি কোল বা পেট্রোলিয়াম বার্ন করি, কোল বা ডিজেল বার্ন করি, টারবাইন রোটেট করি, তাৰপিছত আহিছে হয় না? সো আমি কি চালো যে এই তিনটা বস্তুতে এনার্জি ইজ গেটিং কনভার্টেড ফ্রম ওয়ান ফর্ম টু আনাদার, মানে হয় স্যার। গম পোৱা তো ইলেক্ট্ৰিচিটি কেনেকা জেনাৰেট হয়? হয় স্যার। হাইড্রো ইলেক্ট্রিসিটি যেনেকা জেনারেট হয় টারবাইন রোটেট করে আমার ইয়াতো সেম করে, বাট ইয়াতে আমার ওয়াটার না থাকে, ইয়াতে স্টিম ইউজ হয়, ঠিক আছে? পানি গরম করে সেই পানি গরম করার কারণে ফুয়েল বার্ন করে, ফুয়েল বার্ন করে আলটিমেটলি এই টারবাইনটো যেটা রোটেট করে ইলেকট্রিসিটি জেনারেট করে। সো সিমিলার ইজ দ্য কেস is happening in this part also. আইসখনত যেতিয়া হিট দিয়া, আইসৰ পাৰ্টিকলছবোৰ কি কৰে, আইসৰ যোনটো ৱাটাৰ পাৰ্টিকলছ আছে দে এবজৰ্ব দ্য হিট, and that heat energy gets converted to kinetic energy, হয়নে? Yes, sir. So as we increase the temperature of solids, the kinetic energy of the particles of the solid increases and reach, so they start vibrating, ঠিক আছে? যেতিয়া kinetic energy start হেৰি হয়, ভাইব্রেশনটো স্টার্ট হয়ে যায়, মানে ভাইব্রেশনটো বেশি ফাস্ট হয়ে যায়, ঠিক আছে? তো ভাইব্রেট হতে হতে কি হয়, intermolecular force to overcome করে, and once the kinetic energy, the vibration produced by the kinetic energy, কি বলি কম, once the kinetic energy makes such high amount of vibration that it overcomes the force of attraction between the particles, then what happens? Then the particles are no longer allowed to stay in the solid state. সেই স্টেটটো নেচারে কি কৰে, সেই স্টেটত থাকিব নিদিয়ে, সেইটো ধৰিব পাৰিছা? So the particles do what? The particles start moving freely, ঠিক আছে? যত মাজত intermolecular space টো বাঢ়ি যায়, and that makes them change their state, ধৰিব পাৰিছা? Yes, sir. So আমি যদি solid to liquid বুলি কওঁ, solid to liquid কি হৈ আছে? Solid to liquid one temperature is very important, that is called melting point, হয় না? melting point কি হয়? temperature at which a solid gets converted to its liquid form, হয় না? জানা এইটো? Oh, sir. So at the melting point, আমি কি করবো? At the melting point what happens? The particles of the solid are able to overcome the strong force of attraction between what? Between the particles. This is caused by the heat energy absorbed. ধৰিব পাৰিছা?
At the melting point, the particles of the solid are able to overcome the strong force of attraction between the particles and move freely. This is caused by the heat energy absorbed due to the increasing temperature. Okay? গম পাইছা? Yes, sir. কিবা ডাউট আছে? নাই, sir. So, এইখন হ'ল melting point of so at the melting point there are several things that happen. Okay? So, melting point to কি হয়? It's an indication. ঠিক আছে? যোনটো substance melting point কম থাকে তার মানে কি তার ভিতৰত সেইটো substanceৰ molecular intermolecular force solid state কম থাকে। তার মানে কম হিট দিলে তুমি মেল্ট হয়ে যাবে পারো। ওকে? বাট যে মেটালস কেন দেখ ফর এক্সাম্পল আয়রনৰ মেল্টিং পয়েন্ট যদি তুমি চোৱা মোৰ এক্সাম্পলটো মনত নাই 200 ৰ ৰেঞ্জত আছে 200 বা 300 ৰেঞ্জত হয়। চাইছানে মেল্টিং পয়েন্ট sir. কিমান হয় 1538 ডিগ্ৰী সেলসিয়াস তাৰমানে ইমানখিনি টেম্পাৰেচাৰ আহিলেহে তুমি সেই পাৰ্টিকলছবোৰৰ মানে এই আইৰণক তুমি মেল্ট কৰাব পাৰিবা। চাইছা ন টিভিত ইউটিউবত বা টিভিত সেই তোমাৰ আইৰণবোৰ যেন আইৰণ ইউজ কৰি যেন কিবা বনায় মেল্ট কৰে সেইটো লিকুইড চেলত আনি দিয়ে হয় না এটা ষ্ট্ৰং এটা হিট ফাৰ্নেছত সোমাই দিয়ে এটা চ' ইমান হাই যেন তোমাৰ টেম্পাৰেচাৰ এইটো মানে কি that iron in its solid form is tightly held. The particles of iron are very strongly held. এই same example তুমি যদি ওয়াটার চোৱা আইসত কিন্তু তার মলিকিউলস ইমান স্ট্রংলি মানে বাউন্ড না থাকে পার্টিকেলসবোৰৰ মাজত ইমান স্ট্রং ফোর্স অফ অ্যাট্রাকশন না থাকে হয় না বিকজ ওয়াটাৰত কিমান হয় ওয়াটাৰ 0 ডিগ্ৰী so কিমান কম হ'ব পাৰে so melting point is of a solid is an indication of the strength of the force of attraction between its particles so melting point যিমানে বেছি হ'ব সিমানে বেছি পাৰ্টিকলছবোৰ সলিডৰ ভিতৰত স্ট্ৰংলি হেল্ড কৰি থাকিব এটা আনটো গম পাইছানে Yes, sir. So the minimum temperature at which the solid melts to become a liquid at atmospheric pressure is called its melting point. Melting point of ice কিমান হয় 273.15 Kelvin হয় Kelvin scale কেলে ইউজ কৰিছে because standard ঠিক আছে তাতে দিয়া আছে star mark to this why Kelvin is the SI unit of temperature is equal to 273.15 Kelvin 0 degree Celsius ঠিক আছে Yes, sir. তো যেতিয়া তোমাৰ হেৰি তো মেল্টিং পয়েন্টত কি হয় মেল্টিং পয়েন্টত মানে এইটোক আমি কি ক'ব পাৰো সলিড টু লিকুইড যেতিয়া কনভার্ট হয় we can call this as fusion কি বুলি কয় এইটোক fusion বুলি কয় গম পাইছানে Yes, sir. তো মনত ৰাখিব ইম্পৰ্টেন্ট টাৰ্ম সো ফিউজন ওকে সো ফিউজনত কি হয় ফিউজনত এটা বস্তু পায় যে 0 ডিগ্ৰী যেতিয়া আহি যায় so when a solid melts its temperature remains the same এটোৰ মানে কি মানে যেতিয়ালৈকে গোটেইখিনি সলিড কমপ্লিটলি মানে ভাবা আইস কিউব এটা লৈছা তুমি আইস কিউবখন যেতিয়ালৈকে কমপ্লিটলি মেল্ট হৈ নাযায় তেতিয়া তাৰ লগত আহা পানী আৰু সেই সলিডটো সেম স্টেটত এক্সিস্ট কৰিব পাৰে আৰু তেতিয়া দুটাৰে টেম্পাৰেচাৰ 0 ডিগ্ৰীয়ে থাকে তাৰমানে 0 ডিগ্ৰীত আইস ফৰ্মতো থাকিব পাৰে 0 ডিগ্ৰী লিকুইড স্টেটতো থাকিব পাৰে গম পাইছানে Sir. So at the same time, at 0 degree Celsius for water, I can say that. So for ice, for water, for water at 0 degree Celsius, it can exist both in solid and liquid states. Okay. Water states. Okay.
the temperature remains the temperature remains 0 degrees Celsius until all the solid has melted. আমি কি করব? Convert it to liquid. Okay, ধরে পাইছো? Yes, sir. কিন্তু তুমি হিট তো দিয়ে আছে, তোমার বার্নারখন জ্বলিয়ে আছে, তথাপিও থার্মোমিটাৰৰ টেম্পারেচাৰ চেঞ্জ কেলে দেখুৱাম? এটা ভাবিব লগা কথা, বিকজ তুমি যেতিয়া বাৰ্নাৰখন জ্বলাই আছা কনষ্টেণ্ট এমাউণ্ট অফ হিট এনাৰ্জি ছাপ্লাই হৈ আছে তলৰ চাৰ্ফেচত, হয় নে হৈ আছে? Yes, sir. Yes, sir. চ' তেতিয়া কি হৈছে, যেতিয়া তোমাৰ বাৰ্নাৰখন জ্বলি আছে, তুমি হিট ছাপ্লাই কৰি আছা কনষ্টেণ্টলি, বাট টেম্পাৰেচাৰ বাঢ়া নাই। So we can say that the extra amount of heat energy supplied at 0 degree is used to change the state. It does not increase the temperature. This hidden এইটো hidden type হৈ গ'ল ন, যে তুমি হিট দি আছা নাইকিয়া হৈ গ'ল, হয় না? So this hidden form of heat energy is called, কি বুলি কয় এইটো? অলপ আগত কৈছিলো, কি বুলি কয় গাপিক? Sir, latent theta. Latent theta of fusion. Because this is a process of fusion, হয় না? Fusion কেলে? Because solid to liquid convert হয়। যেতিয়া solid to liquid convert হয়, এইটো কি বুলি কয়? Fusion. যেতিয়া liquid to solid হয়, এইটো কি বুলি কয়? ক'ব পাৰিবা? Sir, diffusion. Diffusion, hey, diffusion কেনেকৈ হয়? নামটো একে নিচিনাত কৈ দিলা আৰু। Freezing বুলি কয়, freezing. Sir, liquid to solid হব। Liquid to solid, তাকে মই কৈ আছো, liquid to solid যদি হয়, the freezing. freezing. Diffusion কেনেকৈ হ'ব? Diffusion তো বেলেগ বস্তু, টোটালি বেলেগ। Fusion আৰু diffusion same নহয়। Diffusionত fusion আছে বুলি এইটো যেন same হৈ যাব নহয়। It's a totally different kind of. Diffusion means intermixing of particles, হয় না? Fusion to হ'ল মানে melting of fusion. ঠিক আছে, গম পাইছা? এই পইণ্টটো বুজিব পাৰিছা? sir. তাৰমানে তুমি থাৰ্মোমিটাৰৰ টেম্পাৰেচাৰ চেঞ্জ কেতিয়া চাবা, যেতিয়া গোটেইখিনি আইচ মেল্ট হৈ গৈছে, তাৰপিছত তুমি চাবা যে লাহে লাহে টেম্পাৰেচাৰখন বাঢ়ি আছে। বাট unless and until all the ice has been melted in the beaker, you won't see any visible changes in the temperature in the thermometer. Okay, গম পাইছা? লেটেন্ট হিট অফ ফিউজনত কিবা ডাউট আছে? Nice. কোৱা, কিবা ডাউট থাকিলে, যদি কিবা সৰু সুৰা ডাউট থাকে হ'ব বাৰু। Sir, হিটটো sir ক'ৰ পৰা আহে মানে এনেই? আৰে হিটটো আমি বাৰ্নাৰ জ্বলাই আছো ন, তলত যেন বাৰ্নাৰটো জ্বলি আছে, চোৱা নাই? হয় sir. এইখন মই এই ফাৰ্ষ্ট ডায়াগ্ৰামটো ইউজ কৰি বুজাই আছো। লিকুইড টু সলিড টু লিকুইডৰ কাৰণে এইটো ইউজ কৰি আছো, এই এক্সাম্পলটো ইউজ কৰি আছো। তাৰ মানে ইয়াতে থাৰ্মোমিটাৰখন আছে, এইটো 0 দেখাব, ইনিচিয়েলটো -5 -6 দেখাব, বাট যেতিয়া তুমি লাহে লাহে হিটখন দি থাকিবা, আইচখন মেল্ট হোৱা ষ্টাৰ্ট কৰিব, এইটো
-4 -3 -2 আল্টিমেটলি 0 আহি গৈ ৰখি যাব অলপ টাইমৰ কাৰণে যেতিয়ালৈকে গোটেইখিনি আইচ মেল্ট নহয় যোনটো সেকেন্ডত গোটেইখিনি আইচ লিকুইডত কনভার্ট হৈ গ'ল মানে অলপো আইচ বাকি নাই তাতে তেতিয়া চাবা লাহে লাহে 1 ডিগ্ৰী 2 ডিগ্ৰী হোৱা ষ্টাৰ্ট কৰিছে তো এই যে মাজতে যেন এটা গ্যাপ হৈছিল য'ত মানে 0 ডিগ্ৰীত ৰখি গৈছিলে তাতে তো আমি হিট দিয়ে আছিলো সেইটো টাইমত হয় না না গম পাইছানে হয় স্যার হিটটো দিয়ে আছিলো তো সেই হিটটো গ'ল ক'ত that heat had become hidden হয় না না that heat is used for melting the remaining amount of ice okay গম পাইছানে yes sir so that amount of heat তো যোনটো হিটত মানে at 0 ডিগ্ৰী মেল্টিং পইণ্টত যোনটো হিট ইউজ কৰি গোটেইখিনি সলিড মেল্ট হয় এইটোক আমি কওঁ latent heat of fusion hopefully এতিয়া আৰু ডাউট নাই nice sir so that was so latent word to latent word is a Latin Greek word তার meaning হল তোমার hidden ঠিক আছে গম পাইছা না তো এটা আমি ক'ব পাৰো যে latent heat of fusion মানে hidden heat of fusion বা hidden heat of melting কৰাৰ টাইমত যোনটো হিট hidden ফৰ্মত মানে দেখা নাযায় তাৰ কাৰণে যে টেম্পাৰেচাৰ ইনক্ৰিজ নহয় এই ফৰ্ম এই হিট এনাৰ্জি কি কওঁ আমি latent heat of fusion okay so এইটো ডেফিনেশন আছে এইটো মাৰ্ক কৰি লোৱা কিতাপত মই নিলিখা বাৰু পাবা অলপ ৰবা মোৰ এটা কল আহি আছে awesome চাবে শুনা পাইছা sir পাইছো so latent heat of fusion বুজি পাইছা এতিয়া so এতিয়া আমাৰ এইখন কাম শেষ মানে we have ultimately converted solid into liquid form হয় না না fusion গম পাইছা ভালকে sir now coming to the second part that is liquid to gas ঠিক আছে liquid to gasত কি হয় এতিয়া তুমি চোৱা যেতিয়া আমাৰ তোমাৰ হেৰি মানে কি কয় আইচখন গোটে মেল্ট হৈ এনেকা আহি গ'ল যেতিয়া গোটেটো লিকুইডত কনভার্ট হৈ গ'ল তেতিয়া we can see the thermometer and we can observe that তাতে টেম্পারেচারখন আবার 30 40 এনেকা লাহে 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 বাঢ়ি আছে হয় না বাঢ়ি বাঢ়ি কিমানত যাব ক'ব পাৰিবা 100 ডিগ্ৰী লৈকে যাব হয়নে হয় স্যার এই 100 ডিগ্ৰীটো কি বুলি কয় boiling point yes boiling point okay so boiling pointত কি হয় boiling pointত বেলেগ একো নহয় boiling pointত মেইনলি কি হয় that is liquid to gasত conversion start ঠিক আছে so আমি যেতিয়া liquid to gas বুলি কওঁ this is called boiling আৰু evaporation দুটা বেলেগ বেলেগ phenomena মই এইটো কৈ আছো কি হয় so এটোক evaporation বুলি কয় okay but boiling is a different boiling কি হয় গোটেইখিনি boiling is a bulk phenomenon so first stage to হ'ব তোমাৰ boiling okay so boiling ত কি হয় boiling মানে 0 to 100 ডিগ্ৰী যেতিয়ালৈকে আহে তেতিয়ালৈকে 100 ডিগ্ৰী আহালৈকে কি হ'ব গোটেইখিনি সলিউশন একেলগে মানে তোমাৰ মানে গোটেইখিনি লিকুইড একেলগে কি হ'ব 100 ডিগ্ৰী আহি যাব গম পাইছা না so যেতিয়া আমি হিট এপ্লাই কৰিয়ে থাকিম পাৰ্টিকলছবোৰ আৰু ফাষ্ট মুভ কৰি থাকিব এটা পইণ্টত আহি যাব যেতিয়া সিহঁতে সলিডত মানে ইমান মানে যিমান কাইনেটিক এনাৰ্জি পাই থাকে সিহঁতে কি হ'ব পাৰ্টিকলছবোৰ আৰু বেছি মানে গ্যাপ হৈ যাব মাজত লাহে লাহে গ্যাপবোৰ বাঢ়ি থাকিব কিয় বিকজ দ্য ভাইব্ৰেশ্যন উইল ইনক্ৰিজ হয়নে so since the vibrations will increase what will happen the particles will achieve enough amount of motion due to which there is a huge gap between them and nature কি কৰে সেই ইমান গ্যাপত লিকুইড স্টেটত থাকিব নিদিয়ে okay so
অটোমেটিকলি কি হয় পাৰ্টিকলছবোৰ দ্য সাবসিকুৱেন্ট নেক্সট ষ্টেজত গুচি যায় নেক্সট ষ্টেটত গুচি যায় হোৱাট ইজ দ্য নেক্সট ষ্টেট দ্য নেক্সট ষ্টেট ইজ গেছ okay so at a certain temperature junto koise at a certain temperature point is reached where the particles have enough energy to break free from the forces of attraction of each other at this temperature liquid starts changing into gas okay that temperature is called boiling okay বুঝতে পাইছা Yes, sir. so boiling আমি কি বুলি ক'ব পাৰো boiling is a bulk phenomenon বা boiling এতিয়া মই নকওঁ বাট এতিয়া boiling আৰু evaporation difference মই দিম পিছত এইটো boiling ও ক'ব পাৰি so boiling ত কি হয় boiling ত তোমাৰ গোটেইখিনি particles কি হয় they start মানে particles বোৰ surfaceৰ পৰা মানে evaporate হোৱা start কৰে এনেকা নেকি একদম বিকাৰৰ তলৰ পৰা তো গেছ হোৱা start নকৰে লাহে লাহে water level টো কমি থাকে হয় না because এটা surfaceত যিমান particles আছে সেইবোৰ আগত liquid to gasত convert হয় তাৰ পিছত next layer টো আহে তাৰ পিছত next layer টো হয় না গম পোৱা নাই Yes, sir. so ইয়াতে যোনটো সেই টেম্পাৰেচাৰটো আছে that is called boiling point okay so boiling point আমি কি কৰোঁ বুলি ক'ব পাৰোঁ boiling point of a liquid হয় ঠিক আছে so boiling point of a liquid the temperature at which the particles of a liquid gets converted to their liquid form to their sorry liquid নহয় gaseous form is called the boiling ঠিক আছে গম পাইছা Oh, sir. so boiling point এটো হয় so boiling point কি হয় boiling point বহুত বস্তু হয় ইয়াতে মই ফাৰ্স্ট বুজাম so boiling is a bulk phenomenon bulk phenomenon কেলে এটা আমি ক'ব পাৰোঁ boiling is a bulk phenomenon এটার মানেটো কি this means that at the boiling point entire water entire liquid ৰ যোনটো portion হয় বা আমি ইয়াতে ক'ব পাৰোঁ all the liquid particles হয় নে is the temperature of the boiling ধৰিব পাৰিছা তাৰ মানে অলপ অলপকে নহয় তুমি ভাবা যদি তোমাৰ পানীৰ তলৰ খিনি যদি 100 ডিগ্ৰী আহিছে ওপৰৰ খিনি আহা নাই তেতিয়া কিন্তু তোমাৰ বয়লিং টো ষ্টাৰ্ট নহয় গম পাইছা নে তাৰমানে বয়লিং যেতিয়া ষ্টাৰ্ট হ'ব মানে যেতিয়া তোমাৰ লিকুইড টু গ্যাস কনভাৰ্সন হোৱা ষ্টাৰ্ট কৰিব এইটো মনত ৰাখিবা যে গোটেই লিকুইডৰ টেম্পাৰেচাৰ 100 ডিগ্ৰী হ'ব এনেকা নহয় তলত বেছি আছে ওপৰত কম আছে এনেকা নহয় গম পাইছা নে Yes, sir. so যেতিয়া আমাৰ shift হ'ব মানে যেতিয়া কনভাৰ্সন ষ্টাৰ্ট হ'ব কনভাৰ্সন ষ্টাৰ্ট কৰাৰ আগত গোটেইখিনি পাৰ্টিকলছৰ টেম্পাৰেচাৰ 100 ডিগ্ৰী সেলসিয়াছ ৰিচ কৰিব লাগে so all the particles have to reach the boiling point temperature and then only the conversion will start এটা কাৰণে কি কয় boiling is a bulk phenomenon bulk বুজিছা ন bulk এসোপা হয় না Yes, sir. so particles from the bulk but এবাৰ 100 ডিগ্ৰী পোৱাৰ পিছত কি হয় তেতিয়া সাৰফেসত কনভাৰ্সন ষ্টাৰ্ট so top surfaceত লাহে লাহে top surface টো গেছত কনভাৰ্ট হ'ব তাৰপিছত তাৰ তলত সাৰফেসটো ওপৰত আহি যাব হয় না
ওপৰত অহাৰ পিছত টপত আহি যাব, টপত অহাৰ পিছত কি হ'ব, সেইখিনি কনভাৰ্ট হ'ব, সেইখিনিত থকা পাৰ্টিকলছবোৰ কনভাৰ্ট হ'ব। ওকে, so this is why it is called a bulk fan. So water কাৰণে কি হয়, water কাৰণে এই টেম্পাৰেচাৰটো কি হয়, that boiling point temperature is 373 Kelvin, that means 100 degree Celsius। মানে এতিয়া ইয়াতে আমাৰ এটা বস্তু হৈ আছে, যেতিয়ালৈকে গোটেইখিনি তোমাৰ লিকুইড 100 ডিগ্ৰীলৈ ৰিচ নকৰে তেতিয়ালৈকে টেম্পাৰেচাৰ এখন লিকুইডৰ টেম্পাৰেচাৰ একেখিনি দেখাই থাকিব, হয় নহয়, মানে তাতে তোমাৰ কনভাৰ্ট নহয়, হয়নে? কনভাৰ্সনটো এতিয়ালৈকে ষ্টাৰ্ট নহয়, তো আমিতো হিট এপ্লাই কৰিয়ে আছো, তো সেই হিটখন ক'ত গৈ আছে, দ্যাট এক্সট্ৰা এমাউণ্ট অফ হিট, বিকজ ইয়াতে যেন থাৰ্মোমিটাৰটো দি আছিলে আমাক, এই থাৰ্মোমিটাৰটো তলত থকা থাৰ্মোমিটাৰটো কিমান ৰিড কৰিব, 100 ডিগ্ৰী, কিন্তু টেম্পাৰেচাৰখন নাবাঢ়ে কেলে, টেম্পাৰেচাৰখন বাঢ়া নাই কেলে, বিকজ তলত 100 ডিগ্ৰী হৈ গ'ল, ওপৰততো 100 ডিগ্ৰী হোৱা নাই, চ' যেতিয়ালৈকে গোটেইখিনি লিকুইড 100 ডিগ্ৰীত কনভাৰ্ট হৈ যোৱা নাই, তেতিয়া কি হ'ব, তেতিয়ালৈকে টেম্পাৰেচাৰখন 100 ডিগ্ৰীয়ে দেখাই থাকে, গম পাইছানে? আচ্ছা, চ' এই যে এক্সট্ৰা হিট দি আছিলো, এইটো ক'ত গ'ল, that becomes hidden. That hidden energy is used to increase the temperature of the liquid to its boiling point, and that amount of that heat is called latent heat of vaporization. গম পাইছা কি বুলি কয় এইটো? latent heat of energy. So similar, latent heat of energy, no, latent heat of vaporization. Oh, sir. So we can write that for water at 100 degrees Celsius, can exist because 100 ডিগ্ৰীত কি হয়, কনভাৰ্সনটো হয় না, কনভাৰ্সনটো 100 ডিগ্ৰীত হয়, so 100 বা 100 ৰ ওপৰত ডিগ্ৰীত হয়, তো 100 ডিগ্ৰীত ভেপৰো থাকিব পাৰে, হয়নে? চ' এইটো তুমি গম পাবা যে যোনটো এক্সট্ৰা এমাউণ্ট অফ এনাৰ্জি আছে, that extra amount of energy, যোনটো আমাৰ হেৰি ডেফিনেশ্যনটো কি আছে, ফিউজনৰ ডেফিনেশ্যনটো কি আছিলে, the amount of heat energy that is required to change 1 kg of a solid into its liquid at atmospheric temperature is called its melting point is called its latent heat of fusion. So similar definition ইয়াতেও পাবা, তোমার যদি আমি latent heat of evaporation বুলি কওঁ, that will also be the same, যে the amount of heat required to obtain, ইয়াতে অলপ চেঞ্জ হ'ব, the amount of heat energy that is required to change 1 kg of liquid, 1 kg of liquid into its gaseous form at atmospheric pressure at its boiling point, হয় না? বুঝতে পাইছা? আচ্ছা, এইটো আন্ডারলাইন কৰি লও, এটা কিন্তু বহুত ইম্পর্টেন্ট হয়, এক্সামত দিব পাৰে। আচ্ছা কৰিলো। আৰু এইখনো মাৰ্ক কৰি লোৱা, এইখন তুমি ইয়াতে এইটো নাই বাট এনেকুৱা লিখিবলৈ, গম পাইছানে কেনেকৈ লিখিব পাৰিবা latent heat of vaporization ডেফিনেশ্যনটো? গম পাইছানে? আচ্ছা, So this is how you can convert the liquid to gas at boiling point. Boiling point of কি কামত আহে, আমাৰ latent heat of vaporization, ঠিক আছে? So ইয়াতে এটা বস্তু দিছিলে চোৱা, particles of water at 0 degree Celsius have more energy as compared to particles in energy at particles in ice at the same temperature, হয় না? because water যোনটো 0 degree Celsius water থাকিলে কি হ'ব, সেই water temperature বাঢ়া নাই কেলে, because that extra amount of energy is used in melting the remaining ice, হয় না? তেতিয়া তুমি কোৱা যে আইসত বেছি থাকিব 0 ডিগ্ৰীত মানে এনার্জি নে ওয়াটারত থাকিব, অবভিয়াসলি ওয়াটারত থাকিব, বিকজ স্টেটটো বেলেগ হৈ গ'ল ন, লিকুইডৰ কাইনেটিক এনার্জিটো বেছি থাকে, হয় না? আচ্ছা, সো ইট দ্য সেম ওয়ে, তো আমি একে নিচিনা মানে লেটেন্ট হিট অফ ভেপৰাইজেশ্যন যেনেকৈ ডিফাইন কৰিছো, তেনেকৈ আমি লেটেন্ট হিট অফ ফিউজনো ডিফাইন কৰিব পাৰোঁ, সৰি লেটেন্ট অফ ফিউজন যেনেকৈ ডিফাইন কৰিছো,
তেনেকৈ latent of evaporation define কৰিব পাৰো so latent of evaporation কি হয় 100 ডিগ্ৰী সেলসিয়াসত ওয়াটারত থাকা এনার্জিতকে পেপারত থাকা এনার্জি বেশি থাকে হয় না that is why I have told that তোমার it can exist in both in liquid and vapor state হয় না মানে হয় স্যার so for water at 100 degree it can exist both in liquid and vapor forms so যেতিয়া আমি এক্সট্রা হিট যোনটো দিও এক্সট্রা হিট কোন কি যায় তাতে আমি এইবোৰ সেম বস্তু লিখিব পাৰো একেখিনি বস্তু লিখিব পাৰো কপি কৰি জাস্ট ৰিমুভ কৰি দিও কিছুমান টাৰ্মছ So extra amount of heat energy supplied at 100 degrees Celsius is used to change the state and does not increase the temperature. This form of heat energy is called latent heat of evaporation. है ना? বুঝতে পাইছা? So concept to simple. যেতিয়া আমি ইনক্রিজ কৰি থাকো যেতিয়া আমি বার্নারখন জ্বলি আছে কনস্ট্যান্ট হিট গৈ আছে কিন্তু থার্মোমিটাৰৰ টেম্পারেচাৰটো চেঞ্জ নহয় মানে 100 ডিগ্ৰী আহি কি ৰখি যায় কিয় ৰখি যায় বিকজ যেতিয়ালৈকে গোটেইখিনি লিকুইড 100 ডিগ্ৰীত কনভাৰ্ট নহয় আৰু গোটেইখিনি লিকুইড ultimately gasot convert hoi na jay temperature remains the same okay so where does that extra heat energy go that extra heat energy is ultimately used to raise the temperature of water to its boiling point and then convert the surface molecules into their corresponding gaseous state so that extra amount of energy that heat energy which remains hidden in that amount of time is called the latent heat of evaporation বুঝিব পাৰিছা yes sir তো সেই এক্সট্রা এনার্জি যোনটো হয় সেইটোৱে আলটিমেটলি এই ষ্টিমত সোমাই থাকে মানে ভেপাৰত সোমাই থাকে বিকজ চোৱা লিকুইডত হ'ব তোমাৰ চাৰ্টেন এক্স এমাউণ্ট অফ এনাৰ্জি তোমাৰ লাগে লিকুইড ফৰ্মত থকাৰ কাৰণে তো অবভিয়াছলি তাতকে বেছি এক্সতকে বেছি লাগিব ন হেৰিত থকাৰ কাৰণে গেছত থকাৰ কাৰণে তো সেই এক্সট্ৰা এনাৰ্জিটো ক'ৰ পৰা আহে দ্যাট এনাৰ্জি অবটেন ফ্ৰম latent heat of evaporation ওকে yes sir so that was latent heat of evaporation and latent heat of fusion কিবা ডাউট আছে সৰু সুৰা অলপ পঢ়ি লোৱাচোন এইখিনি সেকশন বেছি নাই অলপ এইখিনি অকল এইখিনি অলপ চৰ্ট ইয়াৰে পৰা ইয়াৰে কি চোৱাচোন সোনকালে পঢ়ি লোৱা চোৱাচোন কিবা কিবা ডাউট থাকিলে কোৱা এনি পইণ্ট no sir so now we will study about how the temperature or pressure may can be effect of pressure but for that we will study some different kinds of things মানে কেতিয়াবা কি হয় মানে এটোৰ পৰা আমি এই দুটা এক্সপেৰিমেন্টৰ পৰা কি গম পালো যে এটা ষ্টেটৰ পৰা আন এটা ষ্টেটত যাবলৈ টেম্পাৰেচাৰ প্লেজ এন ইম্পৰ্টেণ্ট ৰোল হয় না টেম্পাৰেচাৰ চেঞ্জ কৰিলে আমি ষ্টেট চেঞ্জ কৰাব পাৰো দ্যাট ইজ টোটালি পসিবল হয় না বিকজ টেম্পাৰেচাৰৰ লগত কি বস্তুটো লিংক হৈ আছে টেম্পাৰেচাৰৰ লগত হিট লিংক হৈ আছে more temperature means more heat less temperature means less heat হয় না so হিটৰ এগেইনষ্টত কি পাওঁ so এটা সিম্পল টাইপৰ ৰিলেশ্যন তুমি ক'ব পাৰা যে এনেকুৱাকে চাব পাৰা হিট মানে temperature is linked with heat and heat is linked with kinetic energy है ना
হয় স্যার। Kinetic energy is linked with motion of particles মানে vibration লিখব পারবো, motion লিখব vibration of particles, vibration of particles কি লিঙ্ক আছে intermolecular space হয় না, এটার লগত কি লিঙ্ক আছে ধরে পাইছা প্যাটার্নটো হয় স্যার। their whole temperature. So increase in temperature means increase in heat, and increasing heat means more kinetic energy. More kinetic energy means more vibration of particles. More vibration of particles মানে more intermolecular space, and more intermolecular space মানে লাই লাই স্টেট চেঞ্জ হয়ে সলিড থাকলে লিকুইড হয়ে যাবে, লিকুইড থাকলে সলিড, ও লিকুইড থাকলে গ্যাসেস হয়, গ্যাসিয়াস হয়। ওকে, ইয়েস স্যার। সো কেতিয়াবা কি হয়, কেতিয়াবা আমিতো পঢ়িলো যে সলিডৰ পৰা লিকুইড হয়, লিকুইডৰ পৰা গ্যাস হয়, কিছুমান পাৰ্টিকলছ কিছুমান সাবস্টেন্স থাকে এইবোৰ কি কৰিব পাৰে ডাইৰেক্ট সলিড টু লিকুইড যাব পাৰে, সরি মানে তোমাৰ ডাইৰেক্ট সলিড টু গ্যাস যাব পাৰে হয়নে, কিছুমান বস্তু আকৌ ঘূৰিও আহিব পাৰে। ফৰ এক্সাম্পল নেপথলিন, ফৰ এক্সাম্পল নেপথলিন কি হয় লিকুইডত যায় জানো, নো স্যার। এইটো কি হয় ডাইৰেক্টলি সলিড থাকে, সলিড আমি কাপোৰত ৰাখি দিওঁ, 6 মাহ 7 মাহ পিছত চাওঁ এইখন সৰু হৈ গৈছে, ক'ত গ'ল আল্টিমেটলি গেছত কনভাৰ্ট হৈ গ'ল হয় না, গম পোৱা হয় নে? স্যার। সো যোনটো সলিড টু গ্যাস যোনটো হয় এইটোক বুলি কয়, সো সলিড টু গ্যাস সাবলিমেশন। কনভার্সন বুলি কয় এইটো কি সাবলিমেশন হয় না। এইটো কি বুলি ক'ব পাৰো তোমাৰ, তাৰমানে ইহঁতৰ একচুৱেলি কি থাকে মেল্টিং পইণ্ট আৰু বইলিং পইণ্টৰ মাজত ইমান ডিফাৰেন্স নাথাকে, হাৰ্ডলি 1 to 2 ডিগ্ৰীৰ মাজত ডিফাৰেন্স হয় না, তো ডাইৰেক্টলি কনভাৰ্ট হৈ যায়, গম পাইছানে? হয় স্যার। নেপথলিন তাৰপিছত পেৰাফিন ৱেক্স এইবোৰ কি হয় several examples of solids to gas direct vaporize হৈ যায়, তো এইবোৰক কি কয়, এইবোৰক কয় sublimate, গম পোৱা নে? গ্যাস টু সলিড, সলিড যদি থাকে কি বুলি কয় তাক জানা, ডাইরেক্ট ডিপোজিশন। ডিপজিশন। সো সেই সেম একেখিনি বস্তু আকৌ ঘূৰিও আহিব পাৰে, we can also convert naphthalene vapors to naphthalene and paraffin wax vapors to paraffin wax, ঠিক আছে। সো এই সেম sublimats can also undergo deposition, okay? Similarly ইয়াতে কিছুমান বস্তু আছে তোমাৰ, এইটোকতো ডিপজিশন বুলি কয়, তাৰপিছত আছে তোমাৰ হেৰি লিকুইড টু সলিডক কি কয় হয়নে, আৰু গ্যাস টু লিকুইডক কি কয় গম পোৱা নে? স্যার কনডেনসেশন। Yes, condensation. So গম পাইছা এইখিনি, মেইনলি এইখিনিয়ে আছিলে তোমাৰ সলিড টু লিকুইডৰ ফিউজন আৰু বইলিং, এই দুটাই বেছি ইম্পৰ্টেণ্ট আছিলে। সো ধৰিব পাৰিছা, এতিয়া আমি পঢ়িম এফেক্ট অফ চেঞ্জ অফ প্ৰেছাৰ, ওকে, যে প্ৰেছাৰ চেঞ্জ কৰিলে কেনেকৈ হেৰি, সো নেক্সট বস্তুটো আমি যোনটো পঢ়িম দ্যাট ইজ এফেক্ট অফ প্ৰেছাৰ, we study about effect of pressure.
প্ৰেছাৰটো ইমান আমি নকৰোঁ কেলে বিকজ তোমাৰ প্ৰেছাৰত কি হয় তোমাৰ সব মানে মেক্সিমাম বস্তু কৰিব নোৱাৰে মানে সব বস্তু এইটো কম্প্ৰেছিবল ফেক্টৰটো আহি যায় হয়নে so the things which can be compressed more can have a significant effect due to its pressure হয় না চেঞ্জ অফ ষ্টেটত থাকে তো চেঞ্জ অফ ষ্টেটত প্ৰেছাৰ এটা ৰোল প্লে কৰিব পাৰে ফৰ এক্সাম্পল লিকুইড টু সলিড এইখিনিত প্ৰেছাৰে ইমান কাম নকৰে হয় না কিয় বিকজ লিকুইডছ হেভ মানে অলমোস্ট নেগলিজিবল কম্প্ৰেছিবিলিটি হয় না বুঝতে পারছা ডাউট হয়ে আছে নাকি নাই স্যার so compressive factor to আহি যায় মানে effect of pressure to the study কৰিব যোৱা that is more prominent যোনটো আমি ক'ব পাৰো যে that is more noticeable in case of liquid to gas conversion rather than liquid to solid conversion হয় না because gases to liquid কৰাৰ টাইমত আমি compress বেছিকে কৰিব পাৰো because gases হয় ultimately so সেইটো ক্ষেত্ৰত কি হয় মানে the effect is more but liquid to solid is already তোমাৰ liquid molecules ইমান distance of নাথাকে intermolecular force টো মানে intermolecular space টো কমকে থাকে ঠিক আছে মানে গ্যাসত তুমি ভাবা যদি 10 আছে তাতে আছে 1 বা 2 আছে মানে সো সেই কাৰণে কি হয় তোমাৰ লিকুইড টু সলিডত ইমান কম্প্ৰেস কৰিব নোৱাৰি ওকে সো state of matter তো obviously কি হয় রিজন তো কি হয় state to change কেলে হয় because of this মানে কোনটো থিং এই বস্তু intermolecular space this is the main reason of state change because nature কি করে এটা every স্টেটৰ কাৰণে এটা পার্টিকুলার রেঞ্জ থাকে মলিকুলার এই রেঞ্জটো যদি ওভারকাম কৰি দিয়া বা এইটো কমাই দিয়া বঢ়াই দিয়া সেই মতে স্টেটটো চেঞ্জ কৰি দিব পাৰে মানে যেনেকা লিকুইডত থকাৰ কাৰণে ইমানৰ পৰা ইমান গ্যাপ থাকিব পাৰে মলিকুলছৰ মাজত ইয়াতকে কম হলে এইটো গ্যাপত ৰেঞ্জৰ কমি গলে তেতিয়া কি হ'ব সলিডত কনভার্ট হ'ব লাগিব আৰু যদি তাতকে বেছি হৈ যায় এই গ্যাপটো যদি লিকুইডৰ ৰেঞ্জতকে বাহিৰত হৈ যায় তেতিয়া কি ইট উইল গেট কনভার্টেড টু গ্যাস ওকে যেতিয়ালৈকে সেইটো ৰেঞ্জত ইন্টাৰমলিকুলাৰ স্পেচ থাকিব তেতিয়ালৈকে সেইটো লিকুইড ষ্টেটতে থাকিব ধৰিব পাৰিছা হয় স্যার so effect of pressure on change of state so ইয়াৰ পৰা আমি এইটো ক'ব পাৰো so ইয়াতে সেইকাৰণে এই লাইনটো লিখিছে the difference in the various states of matter is due to the difference in the distances between the constituent particles which we also call as interparticle distance or intermolecular space so যেতিয়া আমি প্ৰেছাৰ দিওঁ তেতিয়া কি হয় পাৰ্টিকলছবোৰ আৰু they come closer together হয় না যেতিয়া ক্লোজাৰ টুগেদাৰ হয় সেই ইন্টাৰমলিকুলাৰ স্পেচৰ ৰেঞ্জটো বেলেগ এটা ষ্টেজত পৰি যায় that is how they change their state ইয়াতে যেনেকা পিষ্টন আৰু সেই গেছৰ এক্সাম্পল লৈছে ইয়াতে পিষ্টনখন এইটো সেম সিৰিঞ্জৰ নিচিনা এইটো এক্সাম্পল যোনটো আছিলে সেম ইজ দ্য সেম এক্সাম্পল এইটো একে ধৰিব পাৰিছানে হয় স্যার so that is the same temperature same concept এতিয়া তোমাৰ ইয়াতে যদি তুমি কম্প্ৰেস কৰি থাকা লাহে লাহে প্ৰেছাৰটো বঢ়াই থাকা what will happen the particles are coming closer together আৰু ক্লোজাৰ টু এটা আহি এনেকুৱা এটা পজিশ্যন আহি গ'লে কি হ'ব ইট উইল কনভাৰ্ট টু লিকুইড ওকে ধৰিব পাৰিছা সো আমি এটা বস্তু তোমাৰ যেতিয়া আমি প্ৰেছাৰটো ইনক্ৰিজ কৰো আৰু টেম্পাৰেচাৰটো ৰিডিউস কৰো সেই দুটা কন্ডিশনত কি কৰিব পাৰে উই ক্যান লিকুইফাই গ্যাসেস ওকে তাৰ মানে যেতিয়া তোমাৰ বটলিং হয় এলপিজি বটলিং হয় তেতিয়া কি হয় হাই এমাউন্ট অফ প্রেসার এপ্লাই করা হয় এজ ওয়েল এজ টেম্পারেচার এটা ঠান্ডা টেম্পারেচার এই বস্তুটো করা হয় গম পাইছা না হয় স্যার so more pressure less temperature can result in quicker change of state for example solid carbon dioxide শুনিছা এটো ড্রাই আইস বুলি কয় শুনিছা ড্রাই আইস অঁ স্যার তো ড্রাই আইস কেনেকা বনায় ড্রাই আইস বনায় বাই হাইলি কম্প্রেসিং কার্বন ডাইঅক্সাইড ইমানে কম্প্রেস করে ইমান ঠান্ডা হয়ে যায় মানে ইমান ঠান্ডা টেম্পারেচাৰত কম্প্রেস করে যেটো তোমাৰ কিহত কনভার্ট হৈ যায় ইট গেটস কনভার্টেড টু
gets converted to what? It gets converted to solid. তাৰমানে ভাবাচোন গেছৰ পৰা আমি সলিডত কনভার্ট কৰি আছো. That is only possible because of high amount of pressure and low temperature. So solid CO2 gets converted to solid CO2 তুমি তো গ্যাসিয়াস স্টেটত কৰিব লাগে কেনেকা তুমি প্ৰেছাৰটো যদি কমাই দিয়া তো এটা কি হ'ব এটা লিকুইড স্টেটতো নহয় ডাইৰেক্টলি কিহত কনভার্ট হৈ যাব আর টেম্পারেচারটা তুমি যদি বঢ়াই দিয়া আৰু প্ৰেছাৰটো নৰ্মাল কৰি দিয়া মানে 1 atmosphere যেটো স্ট্যান্ডার্ড atmosphere মানে atmospheric pressure যোনটো এটা যদি আনি দিয়া কি হ'ব এটা আকৌ গ্যাসত কনভার্ট হৈ যাব হয় না so solid carbon dioxide is called dry ice so এখানে dry ice বুলি কয় because wet হলে কি হলো লিকুইডত হলে হয় না হয় স্যার so coming to the next part that is so relation to মানে ultimately pressure to liquid pressure and temperature can determine the state of the substance whether it is solid liquid or gas মানে কোনটো স্টেটত থাকিব কোন দুটা ফ্যাক্টরে ডিসাইড করে প্রেসার এন্ড টেম্পারেচার বুঝিব পাৰিছা okay simple logic more pressure less intermolecular space change state okay so এই বস্তুটো হয় লিকুইডৰ পৰা যেতিয়া গ্যাসত যায় তেতিয়া ভেপৰাইজেশন পৰা গ্যাসৰ পৰা লিকুইডৰ কনডেনসেশন সলিডৰ পৰা গ্যাসলৈ গৈ সাবলিমেশন আৰু গ্যাসৰ পৰা সলিডলৈ গলে ডিপজিশন সলিডৰ পৰা লিকুইডলৈ গৈ ফিউশন লিকুইডৰ পৰা সলিডলৈ গৈ সলিডিফিকেশন আৰু ফ্ৰিজ ঠিক আছে ওকে ইয়েস স্যার কালি মই ইভাপোরেশনটো কৰাই দিম বেছি নাই অলপে আছে ওকে তো আজি বুজিব পাৰিছে এই দুটা বস্তু ইম্পৰ্টেণ্ট আছিলে so next ক্লাছত মই কি কৰিম এইখনৰ মানে ইভাপোরেশন বুজাম শেষ হৈ যাব চেপ্টাৰটো after that I will give some write some notes ঠিক আছে কিছুমান নোটস আছে মোৰ বনোৱা আছে মই এইখিনি দি দিম ওকে বুজাই দিম মানে কিছুমান আমাৰ কনসেপ্ট আছে যেনেকা তোমাৰ হেৰি কি বুলি কয় ডেনসিটি ইজ এন এক্সাম্পল ডেনসিটি কি বস্তু হয় তাৰপিছত ইভাপোরেশন আৰু বয়লিংৰ মাজত ডিফাৰেন্সটো কি because evaporation is a surface phenomenon before boiling is a bulk phenomenon explain ঠিক আছে তো কালি ইভিনিং 8টাৰ পৰা ওকে হ'ব স্যার নোটস খিনি লিখি আছা তো আৰু স্যার স্যার লিখি আছো আৰু স্যার বায়োলজিটো বায়োলজি স্টার্ট কৰিম কালি চাওঁ হ'ব না নাই মোৰ ডাউট আছে বায়োলজিটো পাৰিবা দিয়া ইমান টান নহয় মই স্কুলত বুজাইছে বাৰু এই দুটা এটা ইম্পৰ্টেণ্ট আছিলে সেইকাৰণে মই ভালকে হেৰি কৰি দিলো কালি মই সামস বিলাকো বুজাই দিম সামস বিলাকো বুজাই দিম সেইটো তোমাৰ হোমৱৰ্কো দিম এই টেম্পাৰেচাৰো যেন আছিলে সামস স্যার হ'ব মই সিহঁতক দিছিলো সেইখিনি একজেক্ট দিম তোমাক গম পাবা চ' কালি ইভিনিং কৰিম ক্লাছ অ'কে আৰু আজি যিমানখিনি বুজাইছো সেইখিনি পঢ়িবা এই পাৰ্টটো ইম্পৰ্টেণ্ট হয় চেঞ্জ অফ ষ্টেটৰ কাৰণে যেন টেম্পাৰেচাৰৰ এই মানে এফেক্টটো যেন সেইটো জানিব লাগে so okay so tomorrow we'll finish this chapter and we'll start discuss some extra questions স্কুলত লিখাইছে নেকি কোৱেশ্চন আনসাৰ্স এইবোৰ স্যার লিখাইছে তুমি চাবা আৰু মই এক্সট্ৰা কোৱেশ্চন দিছো মই তোমাক পঠাই দিম তেখেতক দিছো এতিয়া লিখিব নালাগে এক্সামটো শেষ হৈ লওক তাৰপিছত লিখিবা চেক কৰিবা ওকে স্যার আৰু মেথছৰ কি মেথছৰ খবৰ 2. মেথছৰ যে কৰি আছো স্যার 2.5 টো হৈছে দিবা তুমি দিলেতো মই চেক কৰি দিব পাৰিম ন স্যার এক্সামত আহিব ন কেনেকা লিখিব লাগে আৰু আগৰ যে 2.4 যেন কৈছিলো ন তোমাৰ লাষ্টৰ পিনে এইবিলাক ফৰ্মেটটো ঠিক কৰিব কাৰণে স্যার কৰিছিলা স্যার
সেইখিনিও পাৰিলে পঠাবা। ছাৰ হ'ব। কাৰেকশ্যন যি কৰোঁ এইবিলাক লিখি ল'বা কপিত। ছাৰ। বাই বাই। কালি 7টাৰ পৰা 7 PM। হ'ব ছাৰ।